নমস্কাৰ, জ্যোতিষ পৰামৰ্শলৈ আপোনাক স্বাগতম জনাইছোঁ। গ্ৰহ এটা যিমানেই কাৰক হওক বা অকাৰক হওক বা মাৰক হওক, গ্ৰহ এটা শুভই হওক অশুভই হওক, পাপী গ্ৰহেই হওক ভাল গ্ৰহেই হওক বেয়া গ্ৰহেই হওক, সি তাৰ মহাদশা অন্তৰ্দশা প্ৰত্যন্তৰ দশাত আপোনাক গ্ৰহটোৰ চৰিত্ৰমতে ফল দিবই। আপোনাৰ জন্মপত্ৰিকা এখনত গ্ৰহটো শুভও হ'ব পাৰে অশুভও হ'ব পাৰে আৰু সেইমতে আপুনি ফল পাব। কাৰক গ্ৰহৰ কাৰণে উপায় বেলেগ কৰা হয়, মাৰক গ্ৰহৰ কাৰণে উপায় বেলেগ কৰা হয়, অকাৰক গ্ৰহৰ কাৰণে উপায় বেলেগ কৰা হয়, পাপী গ্ৰহৰ কাৰণে উপায় বেলেগ কৰা হয়। জ্যোতিষশাস্ত্ৰত প্ৰতিটো গ্ৰহৰ প্ৰতিটো কেটেগৰীৰ কাৰণে বেলেগ বেলেগ উপায় কৰা হয়। কিন্তু কিছুমান উপায় আছে যিবোৰ উপায় কৰিলে গ্ৰহটো যিয়েই হওক, সেই কাৰকেই হওক অকাৰকেই হওক মাৰকেই হওক, আপোনাৰ কাৰণে ভালেই হওক বেয়াই হওক, ই সদায় ভাল ৰিজাল্ট দিবলৈ বাধ্য হৈ যায়। তাৰ প্ৰথম উপায়টো হ'ল আপুনি গ্ৰহটোৰ যদি ইষ্ট দেৱতাক আপুনি স্মৰণ কৰে, গ্ৰহটো ভাল হ'লেও সি ভাল ৰিজাল্ট দিব আৰু বেয়া হ'লেও সি বেয়া ৰিজাল্ট দিয়া বন্ধ কৰি ভাল ৰিজাল্ট দিবলৈ বাধ্য হ'ব। ঠিক গ্ৰহটোক যদি আপুনি স্মৰণ কৰে, গ্ৰহটোৰ মন্ত্ৰ উচ্চাৰণ কৰে, তেতিয়াও সি ভাল ৰিজাল্ট দিবলৈ বাধ্য হ'ব। আজি মই এটা চিৰিজ আৰম্ভ কৰিম বুলি ভাবিছোঁ। প্ৰতিটো গ্ৰহৰ কেৰেক্টাৰ অকণ কথা ক'ম আৰু তাৰ কাৰণে কি কি মন্ত্ৰ পাঠ কৰা হয়, সেই মন্ত্ৰখিনি মই আপোনালোকক প্ৰতিটো ভিডিঅ'ত আপোনালোকক বুজাই যাম। সেইমতে আপোনালোকে সেই গ্ৰহটোৰ মন্ত্ৰ আপোনালোকে পাঠ কৰিব পাৰিব। গ্ৰহটো দুই ধৰণৰ মন্ত্ৰ আপোনালোকক পাঠ কৰিবলৈ মই দিম। প্ৰথমটো হৈ গ'ল বীজ মন্ত্ৰ, অৰ্থাৎ য'ৰ পৰা গ্ৰহটো বীজটো উৎপত্তি হৈছে সেই মন্ত্ৰটো, আৰু গায়ত্ৰী ছন্দত প্ৰতিটো গ্ৰহৰ ভাল ৰিজাল্টৰ বাবে গায়ত্ৰী ছন্দত যিবোৰ মন্ত্ৰ আছে তেনেকুৱা এটা মন্ত্ৰ আপোনালোকলৈ মই আগবঢ়াম। আজি ৰাহুৰ ওপৰত অকণমান আলোকপাত কৰিবলৈ বিচাৰিছোঁ। সমুদ্ৰ মণ্ডনত যেতিয়া বুদ্ধি কৰি পেলাই সৰ্ভানু নামৰ ৰাক্ষসটোৱে দেৱতালৈ থোৱা অমৃত পান কৰিছিল, তেতিয়া ভগৱান শ্ৰীবিষ্ণুৱে তাক সুদৰ্শন চক্ৰৰে দুচেও কৰিছিল আৰু মূৰৰ অংশটো ৰাহু হ'ল আৰু পাছৰ অংশটো কেতু হ'ল। সেইকাৰণে ৰাহু আৰু কেতু সদায় 180 ডিগ্ৰী এক্সিছত থাকে, দুইটা অপজিটত থাকে সদায়। সূৰ্য আৰু চন্দ্ৰৰ লগত ৰাহুৱে যুতি কৰিলে বা দৃষ্টিত এই গ্ৰহণ দোষ সৃষ্টি কৰে। মংগলৰ লগত ৰাহুৱে সদায় অংগাৰক দোষ সৃষ্টি কৰে। ঠিক তেনেকৈ বুধৰ লগত জড় দোষ সৃষ্টি কৰে, বৃহস্পতিৰ লগত গুৰু চাণ্ডাল দোষ সৃষ্টি কৰে, শুক্ৰৰ লগত লম্পট বা পথভ্ৰষ্ট যোগ সৃষ্টি কৰে, শনিৰ লগত চাপিত দোষ সৃষ্টি কৰে। এতিয়া আপুনি সেই বুলি ভাবি পেলাই আপুনি ভাবিছে নেকি যে ৰাহু সদায় বেয়া ৰিজাল্টেই দিয়ে? ৰাহুৱে বেয়া ৰিজাল্ট সদায় নিদিয়ে। ৰাহুৱে সদায় ডিস্পজিটৰ মতে, অৰ্থাৎ ৰাশি স্বামীৰ মতে আৰু নক্ষত্ৰ স্বামীৰ মতে ৰিজাল্ট দিয়ে। আমি জানো ৰাহু বৃষ আৰু মিথুন ৰাশিত এই উচ্চ হয়, উচ্চ ফল দিয়ে, অতি শুভ ফল দিয়ে। ঠিক তেনেকৈ বৃশ্চিক আৰু ধনু ৰাশিত ৰাহুৱে নিচ হৈ যায়, অতি বেয়া ফল দিয়ে। ৰাহু এনেকুৱা এটা গ্ৰহ যিটো গ্ৰহে আপোনাক শূন্য অৱস্থাৰ পৰা বহুত ওপৰলৈ লৈ যাব পাৰে। আমি জানোৱেই যে ওপৰৰ পাৰ্টটো স্বৰ অংশ ৰাহুৱে ৰিপ্ৰেজেণ্ট কৰে আমাৰ মগজুৰ। গতিকে ৰাহুৰ যেতিয়া মহাদশা অন্তৰ্দশা চলে, মানুহটোক ৰাহুৱে আপোনাক ভাল ৰিজাল্ট দিলে অতি আপোনাক ওপৰলৈ লৈ যাব পাৰে। এনেকুৱা আপোনাক ইন'ভেটিভ আইডিয়া দিব, এনেকুৱা অদ্ভুত ধৰণৰ আইডিয়া দিব, যিখিনি আপুনি প্ৰয়োগ কৰি আপুনি জীৱনত বহু ওপৰলৈ যাব পাৰিব। ঠিক তেনেকৈ আপোনাৰ যদি ৰাহু গ্ৰহটো আপোনাৰ পত্ৰিকাত বেয়া, তেতিয়া ই আপোনাক অতি বেয়া আইডিয়া দি পেলাই তললৈ মানে অত্যন্ত তললৈ আপোনাক লৈ যাব পাৰিব। ৰাহুৱে প্ৰতি সময়তে আপোনাক ৰিজাল্ট দি নাথাকে। যেতিয়া আমি মেপ বুলি কওঁ মহাদশা অন্তৰ্দশা প্ৰত্যন্তৰ দশা, সেই সময়ছোৱাত ৰাহুৱে মেক্সিমাম ৰিজাল্ট দিয়ে। উচ্চ হ'লে ৰাহুৱে উচ্চ কোটিৰ ফল দিয়ে।
তেনেকৈ ৰাহুক আমি আমাৰ দ্বিতীয় স্থান, আপোনাৰ ষষ্ঠ স্থান আৰু দশম স্থান, এই স্থানকেইটাত ৰাহু কাৰক হৈ যায় আৰু অতি ভাল ফল দিয়ে। ষষ্ঠ স্থানততো ৰাহু শত্ৰু শান্তা যোগ সৃষ্টি কৰে। ঠিক তেনেকৈ থাৰ্ড হাউচ আৰু 11 হাউচত ৰাহুৱে বহুত ভাল ৰিজাল্ট দিয়ে, কাৰক অৱস্থাৰ সৃষ্টি কৰে আৰু সেইটো ইচ্ছাপূৰ্তি ঘৰ, অৰ্থাৎ কাম ত্ৰিকোণৰ ঘৰ। ইচ্ছাত অৰ্থ ত্ৰিকোণ আৰু কাম ত্ৰিকোণত ৰাহুৱে সদায় ভাল ফলেই দিয়ে। আজি আমি ৰাহুৰ মন্ত্ৰৰ কথা যেতিয়া আহিছে, প্ৰথম আমি ৰাহুৰ 20 মন্ত্ৰৰ কথা উচ্চাৰণ কৰোঁ। প্ৰথমটো 20 মন্ত্ৰ হৈ গ'ল ওম ৰাম ৰাহৱেই নমঃ। এই 20 মন্ত্ৰটো আপোনাৰ যেতিয়া ৰাহুৰ মহাদশা প্ৰত্যন্তৰ দশা, সূক্ষ্ম দশা, প্ৰাণ দশা যিয়ে চলি থাকক, তেনেকুৱা সময়ছোৱাত আপোনালোকে এক জপমালা অৰ্থাৎ 108 বাৰ সদায় আপুনি উচ্চাৰণ কৰিব। কথাটো কৈ দিছোঁ যে প্ৰতিটো মন্ত্ৰই এক জপমালা ৰেগুলাৰ আপুনি উচ্চাৰণ কৰিব লাগে। ঠিক তেনেকৈ আৰু এটা 20 মন্ত্ৰ আছে, সেইটো হৈ গ'ল ওম ৰাহ ৰাহৱেই নমঃ। এই দুটা আপোনাৰ ৰাহুৰ 20 মন্ত্ৰ। আৰু তান্ত্ৰিক 20 মন্ত্ৰটো হৈ গ'ল ওম ভ্ৰাম ভ্ৰীম ভ্ৰুম স্বঃ ৰাহৱেই নমঃ। ওম ভ্ৰাম ভ্ৰীম ভ্ৰুম স্বঃ ৰাহৱেই নমঃ। এতিয়া আমি গায়ত্ৰী ছন্দত যিটো ৰাহুৰ 20 মন্ত্ৰ আমি পঢ়োঁ, অৰ্থাৎ যিটো 20 মন্ত্ৰ আপোনাৰ উচ্চাৰণ কৰিলে সকলো ধৰণৰ সমস্যাৰ পৰা, ৰাহুজনিত সমস্যাৰ পৰা, পীড়াৰ পৰা আমি আঁতৰি থাকিব পাৰিম। আৰু সেই মই প্ৰেক্টিকেলি দেখিছোঁ এই 20 মন্ত্ৰটোৱে আপোনাক খুব ভাল ৰিজাল্ট দিয়ে। সেইটো হৈ গ'ল ওম নাগধ্বজায় বিদ্মহে পদ্মহস্তায় ধীমহি তন্নু ৰাহু প্ৰচোদয়াৎ। ওম নাগধ্বজায় বিদ্মহে পদ্মহস্তায় ধীমহি তন্নু ৰাহু প্ৰচোদয়াৎ। ধন্যবাদ। এই চিৰিজটো মই আগবঢ়াই লৈ যাম। আপোনালোকৰ আশীৰ্বাদ আপোনালোকৰ কামনা কৰিছোঁ। চেনেলটো নতুন, গতিকে আপোনালোকৰ আশীৰ্বাদেই মোৰ জীৱনৰ সকলোতকৈ দৰকাৰী বস্তু। শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো আগবঢ়াই দিব। ধন্যবাদ।